নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন। আজি আপোনালোকৰ আগত আৰু এটা সতৰ্কতামূলক ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে জুইত পৰা, মানে জুই লাগি যদি কোনোবাই পৰি যায় তেতিয়াহ'লে আপোনালোকে কি কি কৰিব, কি কি নকৰিব, এইটোৰ ওপৰত আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ টাইম লাইনত শ্বেয়াৰ কৰি ৰাখি দিব, কাৰণ এই ভিডিঅ'টো এদিন নহয় এদিন আপোনাৰ বা আপোনাৰ ৰিলেটিভছ কাৰোবাৰ কামত আহিব পাৰে। তো জুইত পৰা বহুত পেচেণ্ট পাইছোঁ। তো আমি যেতিয়া পেচেণ্টবোৰ পাওঁ তেতিয়া বহুত বেয়া অৱস্থাত পাওঁ, কিন্তু সেইবোৰ পেচেণ্ট ৰিকভাৰ কৰাত বহুত সময় লাগি যায়, বহুত টকাও খৰচ হয়। তো আপোনালোকে যদি এই ফাৰ্ষ্ট এইড মেথডটো যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মানে সুকলমে এজন মানুহৰ জীৱন বচাব পাৰিব। তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা হ'ল, যদি এজন মানুহৰ গাত জুই লাগে তেতিয়াহ'লে আপোনালোকে প্ৰথম অৱস্থাত কি কৰিব? যদি আপোনাৰ পিন্ধনত যদি কাপোৰ থাকে, যদি আপোনাৰ কাপোৰত জুই লাগি যায় তেতিয়াহ'লে আপুনি দৌৰা দৌৰি নকৰিব। দৌৰা দৌৰি কৰিলে আপোনাৰ জুইৰ যোনটো হেৰি আছে এইটো বাঢ়ি যাব পাৰে, জুইটো বাঢ়ি যাব পাৰে। দৌৰিলে আপোনাৰ জুইটো স্প্ৰেড বেছি হয়। সেয়ে আপুনি কোনোবা এটা স্থানত, সুৰক্ষিত স্থানত আপুনি ৰখি দিব। ৰখি দি পেলাই আপুনি মাটিত বাগৰি যাব। বাগৰি গৈ আপুনি উল্টা পাল্টা এনেকৈ 2-3 পাল্টি মাৰি দিব। পাল্টি মাৰি দিয়াৰ ফলত কি হ'ব, আপোনাৰ কাপোৰত যোনটো জুই লাগি আছিলে এইটো আপোনাৰ নুমাই যাব। এইটো হ'ল আপোনাৰ প্ৰথম মেথড। তো 2 নম্বৰ যোনটো মেথড সেইটো হৈছে আপোনাৰ যোনটো পৰিধানত কাপোৰ পিন্ধা আছিলে এই কাপোৰটো আপুনি খুলি দিব। খুলি নিদিলে কি হ'ব, আপোনাৰ যোনটো কাপোৰ পৰিধান কৰা আছে এই কাপোৰত যদি জুই লাগি থাকে তেতিয়াহ'লে আপোনাৰ স্কিন ডেমেজ হোৱাৰ চান্স বহুত বেছি থাকে। সেয়ে যদি আপোনাৰ পিন্ধনত কাপোৰ আছে কাপোৰটো আপুনি খুলি দিয়াৰ চেষ্টা কৰক, আদাৰৱাইজ আপুনি কাপোৰটো ফালি এই গাৰ পৰা আঁতৰাই দিয়ক। এইটো হ'ল আপোনাৰ 2 নম্বৰ মেথড। 3 নম্বৰ হ'ল আপুনি আপোনাৰ গাত ঠাণ্ডা পৰিষ্কাৰ পানী মাৰক। যদি আপুনি 15 পৰা 20 মিনিট সময় যদি আপুনি গাত ঠাণ্ডা পানী মাৰে তেতিয়া আপোনাৰ এই জুইটো নুমাই যাব, লগতে আপোনাৰ স্কিন ডেমেজ হোৱাৰ যোনটো চান্স, যোনটো আশংকা সেইটো আপোনাৰ বহুত গুণে কমি যাব। তাৰপিছত 4 নম্বৰ যোনটো পইণ্ট সেইটো হৈছে পুৰা জেগাটোত আপোনালোকে গছ যে আছে, গছ আমি যে কাটিলে মানে বেণ্ডেজ কৰোঁ, সেই বেণ্ডেজ কাপোৰ যদি আছে বা পাতল গেঞ্জি কাপোৰ যদি আছে সেই গেঞ্জি কাপোৰে মেৰিয়াই দিয়ক বা গছেৰে আপুনি মেৰিয়াই দিয়ক। মেৰিয়াওঁতে এটা কথা আপোনালোকে মনত ৰাখিব, যাতে এইটো টাইট বেণ্ডেজ নহয়, যাতে আপোনাৰ চাৰ্কুলেশ্যন বন্ধ নহয়। চাৰ্কুলেশ্যন বন্ধ হ'লে আপোনাৰ পুৰাতকৈ আৰু বেছি ভয়ংকৰ ক্ষতি হ'ব পাৰে। সেয়ে যেতিয়া আপুনি মানে পুৰা জেগাটো আপুনি ঢাকিবলৈ চেষ্টা কৰিব তেতিয়া লুজ বেণ্ডেজ দিব, যাতে তাতে কোনো ধূলি বালি নালাগে। সেইটোৰ কাৰণে আপুনি এটা গছ পিছেৰে মেৰিয়াই বান্ধি দিব। তাৰপিছত হ'ল আপোনালোকে কি কৰিব নালাগে সেইটো এতিয়া কৈছোঁ। প্ৰথম কথা হ'ল আপোনালোকে পুৰা জেগাত কেতিয়াও আপুনি আইচ নলগাব, মানে বৰফ নলগাব। বৰফ লগালে কি হয়, আপোনাৰ স্কিন টিচুটো ডেমেজ হোৱাৰ চান্স বেছি থাকে। সেয়ে আপোনালোকে এই পুৰা জেগাত মানে বৰফ নালাগাব। 2 নম্বৰ হ'ল পুৰা জেগাত নাৰিকলৰ তেল, তাৰপিছত তিল তেল, ঘি, হালধি, টুথপেষ্ট, কণী এইবোৰ নলগাব। এইবোৰ লগালে আপোনাৰ ইনফেকশ্যন হোৱাৰ চান্সটো বেছি থাকে। সেয়ে পুৰি যোৱাৰ পিছত আপোনালোকে এইবোৰৰ পৰা দূৰত থাকিব। 3 নম্বৰ যোনটো হ'ল এইটো হ'ল যে য'ত আপোনালোকৰ পৰিব তাতে চাব ব্লিষ্টাৰ হয়, মানে ফুচুকাৰ নিচিনা এনেকৈ ফুলি ফুলি উঠে। এইবোৰ আপোনালোকে গলাই নিদিব। এইটো হ'ল নেচাৰেল প্ৰটেকশ্যন, স্কিনৰ নেচাৰেল প্ৰটেকশ্যন। এইটো যদি আপোনালোকে ফুটাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইনফেকশ্যন হোৱাৰ চান্স দ্বিগুণ বৃদ্ধি হয়। সেয়ে যদি আপোনাৰ পুৰা জেগাত যদি ব্লিষ্টাৰ হৈছে এই ব্লিষ্টাৰটো আপোনালোকে গুচাই নিদিব। তাৰপিছত 4 নম্বৰ যোনটো পইণ্ট সেইটো হৈছে আপুনি যোনটো আপোনাৰ পুৰা জেগা আছে এই পুৰা জেগাটোত আপোনালোকে হালধি পাউডাৰ বা ঘৰুৱা কিছুমান মেডিচিন ইউজ কৰে চাব গাঁৱত, আপোনালোকে সেইবোৰ নলগাব। সেইবোৰ লগালে আপোনাৰ স্কিনটো ডেমেজ হোৱাৰ চান্স থাকে, স্কিনত ইনফেকশ্যন হোৱাৰ চান্স থাকে। তো সেয়ে আপোনালোকে এইবোৰ নকৰিব। এইবোৰ নকৰি আপোনালোকে এটা হস্পিটেল বা ওচৰত থকা ডক্টৰ চেম্বাৰলৈ যোৱাৰ ব্যৱস্থা কৰিব। তাৰপিছত হৈছে যে আপোনালোকে কেতিয়া হস্পিটেলত যাব। এজন মানুহ পুৰি গৈছে, কিন্তু আপোনালোকে কেতিয়া হস্পিটেলত যাব সেই বিষয়টো এতিয়া মই আলোচনা কৰিম। প্ৰথম কথা হ'ল, যদি আপোনাৰ
মানে জুইটো যদি আপোনাৰ মূৰত লাগিছে, ফেচত লাগিছে, ডিঙিত লাগিছে, চেষ্ট বা আপোনাৰ যদি জেনাইটেল এৰিয়া এইবোৰ এৰিয়াত যদি আপোনাৰ লাগিছে তেতিয়াহ'লে আপুনি জলদি হস্পিটেলত যাব। আৰু যদি আপোনাৰ স্কিনটো মানে অলপমান ইঞ্জুৰি হৈছে তেতিয়া ঘৰতে আপুনি কিছুমান অইনমেণ্ট আছে সেইবোৰ আপুনি ইউজ কৰি ঠিক কৰিব পাৰিব। কিন্তু যদি আপোনাৰ ইঞ্জুৰিটো অলপ বেছি হয় তেতিয়াহ'লে আপুনি ঘৰত ৰখি সময় নষ্ট নকৰিব, যিমান জলদি পাৰে সিমান জলদি আপুনি হস্পিটেললৈ যাব। তাৰপিছত যদি আপোনাৰ জুই লগাৰ ফলত যদি আপোনাৰ উশাহ লোৱাত প্ৰব্লেম হৈছে, স্মক ইনহেল ইঞ্জুৰি যোনটো কয়, যদি আপোনাৰ ধোঁৱা নাকে মুখে সোমাই গৈছে, আপুনি উশাহ লোৱা দিগদাৰ পাইছে, তেতিয়াহ'লে আপুনি জলদিকে হস্পিটেলত যাব। তাৰপিছত যদি আপোনাৰ স্কিনটো যদি ডিপ বাৰ্ণ ইঞ্জুৰি হৈছে, মানে হাৰ্ডিলৈকে ওলাই গৈছে, এনেকুৱা যদি হৈছে, বা আপোনাৰ প্ৰথম যোনটো লেয়াৰ আছে স্কিনৰ এই লেয়াৰটো কাটি মানে পুৰি গৈ যদি নেক্সট লেয়াৰ গৈ পাইছে তেতিয়াহ'লে আপুনি ঘৰত ৰখি সময় নষ্ট নকৰিব, যিমান জলদি পাৰে সিমান জলদি আপুনি হস্পিটেললৈ যোৱাৰ ব্যৱস্থা কৰিব। তো এইখিনি যদি কৰে মই ভাবোঁ আপোনালোকে এই বাৰ্ণ ইঞ্জুৰিৰ পৰা আপোনালোকে নিজকে ছেভ কৰিব পাৰিব। তো বাৰ্ণ ইঞ্জুৰি হ'লে আপোনালোকে ঘৰত নাথাকিব, যিমান জলদি পাৰে সিমান জলদি হস্পিটেললৈ যোৱাৰ ব্যৱস্থা কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আপোনালোকৰ টাইমলাইনত এই ভিডিঅ'টো ছেভ কৰি ৰাখি দিব। তো ধন্যবাদ। দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিঅ' লৈ। থেংক ইউ ছ' মাছ।